হয়, নগাঁও চামগুৰিত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিক নীলোৎপল বৰাক কংগ্ৰেছী গুণ্ডা বাহিনীয়ে প্ৰহাৰ কৰা তথা আক্ৰমণ কৰা ঘটনাক শিৱসাগৰতো বিভিন্ন দল সংগঠনে তীব্ৰ গৰিহণা দিছে আৰু দোষীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে। কংগ্ৰেছী গুণ্ডা বাহিনীৰ এনেধৰণৰ আক্ৰমণে গণতন্ত্ৰৰ প্ৰতি ভাবুকি আনিছে বুলিও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু দোষীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে। শিৱসাগৰ ই-মিডিয়া সংস্থা, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, আটাচু, অসমীয়া যুৱ মঞ্চ, সেইদৰে অনুসূচিত জাতি ছাত্ৰ সন্থা, আক্ৰাছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোৰ কাষত তেওঁলোক আছে, তেওঁলোকে শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উপসভাপতি ইৰশ্বাদুল্লাহ আছে। কি ক'ব? সৰ্বপ্ৰথমে মই যিগৰাকী সতীৰ্থ সাংবাদিকক কৰ্তব্যৰত অৱস্থাত থকা অৱস্থাত এটা ৰাজনৈতিক দলৰ গুণ্ডা বাহিনীয়ে আচলতে আক্ৰমণ কৰাৰ যি ঘটনা, সেই ঘটনাটোক শিৱসাগৰ ই-মিডিয়া সংস্থাৰ ফালৰ পৰা আমি প্ৰথমেই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু দোষীক শাস্তি প্ৰদানৰ বাবে আচলতে আমি দাবী সাব্যস্ত কৰিছোঁ। এষাৰ কথা ক'ব লাগিব যে কমলা শইকীয়া ছাৰৰ পৰা, পৰাগ কুমাৰ দাসৰ পৰা আৰু এনে বহু আচলতে এনেধৰণৰ গুণ্ডা বা বিভিন্ন আততায়ীৰ ওচৰত হত্যাৰ সন্মুখীন হৈছিলে আৰু এনে বহুজন সাংবাদিক আছে, আচলতে অলেখ সাংবাদিক আছে যিসকলক নিগ্ৰহৰ বলি হৈছিলে। আচলতে চৰকাৰখনে আচলতে এই সমগ্ৰ বিষয়টোক কেতিয়া গুৰুত্ব সহকাৰে ল'ব আৰু যিকোনো সময়ত চৰকাৰে বিভিন্ন আইন প্ৰণয়ন কৰা পৰিলক্ষিত হয়, কিন্তু সাংবাদিকসকলৰ বাবে আচলতে এখন কঠোৰ আইন কেতিয়া প্ৰণয়ন কৰিব তাক লৈ এতিয়া আমাৰ সন্দেহ অৱকাশ আছে এই সমগ্ৰ বিষয়টোত। আৰু চৰকাৰলৈ আমাৰ দাবী যে আমাৰ সতীৰ্থ সাংবাদিকসকলে যিসকলে ফ্ৰণ্টলাইনত গৈ পেলাই বাতৰি সম্প্ৰচাৰ কৰে, তেওঁলোকৰ জীৱন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে কি ধৰণৰ বিহিত ব্যৱস্থা লয় সেইটো লক্ষণীয় বিষয় হ'ব আৰু পুনৰবাৰ এই সমগ্ৰ বিষয়টোক গৰিহণা প্ৰদান কৰিছোঁ। আটাচুৰ স্বাৰ্থ আছে, কি ক'ব? চাওক, এখন বৃহৎ গণতান্ত্ৰিক দেশৰ সংবাদ, এই যিটো মই সংবাদ চতুৰ্থ স্তম্ভ বুলি কওঁ, ইয়াৰ ওপৰত বাৰে বাৰে হোৱা আক্ৰমণ অতি চিন্তনীয় বিষয়। বিশেষকৈ সিদিনা চামগুৰিৰ যি ঘটনা, আমাৰ নিউজ 18ৰ সন্মানীয় আমাৰ কৰ্তব্যৰ দায়িত্ব পালনৰ কাৰণে যোৱা সাংবাদিকৰ ওপৰত যি আক্ৰমণ হৈছে, আক্ৰমণ অতি নিন্দনীয় আৰু এই আক্ৰমণ আমি প্ৰতিবাৰে কৈছোঁ, আক্ৰমণ সাংবাদিকসকল কিমান সুৰক্ষিত তাক লৈ আজি প্ৰশ্ন হৈছে। গতিকে আমি টাইম ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে যাক আমি সমাজত দাপোন চোৰ বুলি কৈ সাংবাদিকসকলৰ সুৰক্ষা ভৱিষ্যত দিনত সুনিশ্চিত হ'ব লাগিব, তাকে আমি পোষকতা কৰিছোঁ। কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে যোৱা নিশা যি ঘটনা কৰিলে, কি ক'ব? না, দুখজনক আৰু গৰিহণাৰ যোগ্য এটা ঘটনা। যোৱাকালি আচলতে নিউজ 18ৰ এজন সংবাদকৰ্মীক যি ধৰণৰ এটা ৰাজনৈতিক দলৰ গুণ্ডা বাহিনীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ ঘটনা হ'ল, তাক আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দোষীক অনতি বিলম্বে ধৰি শাস্তি দিয়াৰ পোষকতা কৰিছোঁ। এটা কথা চাওক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ এইসকল সাংবাদিকে আচলতে নিজৰ ঘৰ বাৰী নোহোৱাৰ দৰে প্ৰতিটো ক্ষণ, প্ৰতিটো বাতৰি আচলতে দ্বাৰৰ প্ৰকাশ কৰি সমাজখন সুস্থ কৰি ৰখাৰ বাতাবৰণ সৃষ্টি কৰাত যথেষ্ট অৰিহণা আছে। কিন্তু প্ৰতিবাৰে আচলতে এই সাংবাদিকসকলৰ ওপৰত বৰ্বৰতা বা নিগ্ৰহৰ ঘটনা হৈ আহিছে। গতিকে আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে সময় থাকোঁতে এইসকলৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। হয়, কালি সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিতে যি ধৰণে নিউজ 18ৰ সাংবাদিকজনক তেওঁলোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰা হৈছে, আমি সদৌ কোচাজবংগী ছাত্ৰ সন্থাই ইয়াক তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু প্ৰশাসনলৈ আমি অনুৰোধ জনাইছোঁ যে যিজন দোষী, সেই দোষীক কৰায়ত্ব কৰিব লাগে। আৰু দ্বিতীয়তে আৰু এটা কথা যে নিৰ্বাচনৰ বতৰত কেনেধৰণে মুকলি ধৰণে মৰাণস্ত্ৰ লৈ পিনি তেওঁলোকে গুলীয়াবলৈ বাধ্য হৈছে বা গুলী কৰিছে, এইখিনিৰ ওপৰতো কিন্তু প্ৰশাসনে দৃষ্টি নিক্ষেপ কৰাটো জৰুৰী বুলি আমি ভাবোঁ। মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান থাকিব যে ল এণ্ড অৰ্ডাৰ চিষ্টেমটো তেওঁলোকে সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰাখিব বুলি আমি সদৌ কোচাজবংগী ছাত্ৰৰ আশা কৰোঁ। চাওক, এই ঘটনাটোৱে নতুন নহয়, তাৰ কেইবাদিনো পূৰ্বেও ঘটনা সংঘটিত হৈছে। NB নিউজৰ এজন সাংবাদিকক প্ৰহাৰ কৰিছে, কালি নিউজ 18ৰ এজন সাংবাদিকক প্ৰহাৰ কৰিছে। কংগ্ৰেছ বুলিয়ে নহয়, বিজেপি দলটোৱেও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এনে কাৰ্যকলাপ সৃষ্টি কৰি আছে। আচলতে গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচনটো গৈ আচলতে ৰণক্ষেত্ৰলৈ পৰিণত হৈছে। কালি কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে যি নিউজ 18ৰ সাংবাদিক নীলোৎপল বৰা ডাঙৰীয়াক আক্ৰমণ কৰিছে, ই সঁচাকৈ ধিক্কাৰজনক আৰু আমি গৰিহণা জনাইছোঁ আৰু চৰকাৰখনক দাবী জনাইছোঁ যে সাংবাদিকসকলক সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক, দোষীক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ লগত যোন নেতা পানী নেতা জড়িত আছে তেওঁলোকক চিনাক্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক। এনেকৈ আচলতে সাংবাদিকসকলক আক্ৰমণ যদি কৰি থাকে, বাৰে বাৰে যদি আক্ৰমণ কৰি থাকে, কেনেকৈ হ'ব? হয়, সাংসদৰ উপস্থিতিৰে ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে এনেধৰণে প্ৰহাৰ কৰা সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা ঘটনাক কোনেও সহজভাৱে ল'ব পৰা নাই। এই ঘটনাক সকলো দল সংগঠন তথা ব্যক্তি বিশেষে ধিক্কাৰ জনাইছে আৰু ইয়াৰ এটা উচিত তদন্ত দাবী জনাইছে। শীঘ্ৰে যাতে দোষীক কৰায়ত্ব কৰি
দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি সাংবাদিকক ন্যায় প্ৰদান কৰে, তাৰ বাবে দাবী উত্থাপন কৰিছে শিৱসাগৰ বিভিন্ন দল সংগঠনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।